কংগ্ৰেছৰ শাসনকালত এনেকুৱা সত্ৰ দেৱালয় সমূহত বা আমাৰ সংৰক্ষিত বনাঞ্চল PGR VGR বা আমাৰ চৰণীয়া পথাৰ চৰকাৰী ভূমিত ভয়াৱহভাৱে তেওঁলোকে বেদখল কৰিছিল আৰু এই বেদখলৰ মূলত আৰৰ শক্তি আছিল অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল তদানীন্তন কংগ্ৰেছ চৰকাৰসমূহ গতিকে এতিয়া আমি সেই আমাৰ মাটিবিলাক খিলঞ্জীয়া মানুহৰ মাটিবিলাক অসমীয়াৰ মানুহৰ মাটিবিলাক আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে আমি যিখিনি গম পাইছোঁ 1 লক্ষাধিক বিঘা মাটি এতিয়ালৈকে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী কাৰ্যকালত আৰু এই কামটো আমি সৰ্বানন্দ সোণোৱালৰ দিনতে আৰম্ভ হৈছিল কাজিৰঙা বেদখলমুক্ত কৰা বা আমাৰ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা সত্ৰক বেদখলমুক্ত কৰাৰ কাম 2016 চনৰ পৰা আমি আৰম্ভ কৰিছোঁ কিন্তু এতিয়া গোটেই কথাখিনি আমি দেখিছোঁ এটা গতি পাইছে এটা নতুন মাত্ৰা পাইছে আৰু বহুত দয়া ক্ষমা কৰি লাভ নাই এই সময়ত দয়া ক্ষমতাই দয়া আৰু ক্ষমাই আমাৰ ভৱিষ্যতটোক কোঙা কৰি পেলাব সেইকাৰণে গোটেই অসমৰ খিলঞ্জীয়া মানুহখিনিক ভাৰতীয় মূলৰ মানুহখিনিক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে কাৰোবাৰ চকুত চকু পানী দেখিলে মানুহ হিচাপে আৱেগিক হোৱাৰ প্ৰয়োজন আছে কিন্তু তৎমুহূৰ্ততে যেতিয়া নিজৰ গাটো স্বীকৃতি চাব তেতিয়া গম পাব যে এইসকলৰ যি আজি শিশু বুলি চকুত চকু পানী দেখিছোঁ এইসকলে কিন্তু ভোটাৰ হ'ব আৰু এইসকলে আৰু হাজাৰ বিঘা মাটি লক্ষ বিঘা মাটি আমাৰ খিলঞ্জীয়া মানুহৰ পৰা কাঢ়ি ল'ব গতিকে সেই ভৱিষ্যতৰ দিনটো কেনেকৈ হ'ব পাৰে সেইটো কথা চিন্তা কৰি সেই বিষয়টো মনত ৰাখিহে আমি আজিৰ সময়ত আমাৰ প্ৰতিক্ৰিয়া হোৱাটো উচিত হ'ব বুলি মই ভাবোঁ কংগ্ৰেছে কৈছে যে আপোনালোকে অমানৱীয়ভাৱে ভাৰতীয় নাগৰিকৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰি উচ্ছেদ চলাইছে আৰু তেওঁলোকে প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম বুলিও কৈছে হুংকাৰ দিছে মহামান্য ন্যায়ালয়ৰ ৰায় অনুসৰি আজি এভিকশ্যন ড্ৰাইভ চলি আছে তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে 71 চনৰ 31 মাৰ্চৰ পিছত যদি তোমালোক আহিছা তোমাৰ যদি মাটি আছে তেতিয়া তোমালোকে ন্যায়ালয়ত যোৱা কোৰ্টত যোৱা কিন্তু যেতিয়া আমাৰ সংৰক্ষিত বনাঞ্চল পাইকান যেতিয়া বেদখল কৰিব তেতিয়াতো আমি পাইকানখনক মুক্ত কৰিবই লাগিব আপোনালোকে গম পাইছে তাত বহু বেলৰ গছ পাইছে এই সময়ত বেলগছ ক'ত হয় বেলগছ য'তে ত'তে নহয় পাৰ্টিকুলাৰ য'ত নেকি মানে ক'ত আৰাধনা হয় তেনেকুৱা আধ্যাত্মিক স্থলত বেলগছ হয় বেছি অংক কেতিয়াবা 2 এডাল ক'ৰবাত হ'ব পাৰে কিন্তু এনেধৰণৰ পৰিৱেশ তাৰমানে তেওঁলোকেও কৈছে 30-40 বছৰ আগতে আমি আহিছোঁ আমাক এতিয়া কোনে ক'ত ৰাখিব 30-40 বছৰ আগত য'ৰ পৰা আহিছা তালৈ যোৱা যোনে পঠাইছিল তাক সোধা যোনে ভোট লৈছিল যাক ভোট দিছা তাক সোধা চৰকাৰখনে এই কামটো কৰিব কাৰণ চৰকাৰখনে ন্যায়ত আৰু চৰকাৰখনে আদালতক সন্মান জনায় চৰকাৰখনে দেশৰ নীতি দেশৰ যি প্ৰচলিত শাসন ব্যৱস্থা বা আইন ব্যৱস্থা তাক সন্মান কৰি কাম কৰিছে গতিকে ইয়াত দয়া ক্ষমা মই ভাবিৰে ইয়াত কোনো এনেকুৱা শব্দ প্ৰয়োগৰ কোনো থল নাই ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আহিব তেওঁলোকে কৈছে যে 2026 অসমত চৰকাৰ কৰাৰ কাৰণে এয়া ৰণজংগী বজাবলৈ তেওঁলোকে আহিব কালি বহুত এতিয়া জেগাটো বকো ছয়গাঁও বাছি লোৱাৰ কাৰণে প্ৰথম ধন্যবাদ দিছোঁ ছয়গাঁও যেতিয়া জেগাটো বাছি লৈছে সেইকাৰণে ধন্যবাদ দিছোঁ গতিকে ছয়গাঁৱত ধুবুৰীত ক'ৰবাত কৰক তেওঁলোকে কিছুমান জেগা আছে পকেট আছে সেইবিলাক জেগাত তেওঁলোকে ডাঙৰ মিটিং কৰক আমাৰ কোনো আপত্তি নাই ইতিমধ্যে মিত্ৰতাৰ সন্দৰ্ভত কুৰুক্ষেত্ৰত বহু ঠাইত আউট লাগিছে মাজুলী ব্ৰহ্মপুৰ ক্ষমা কৰিব বিহপুৰীয়া আৰু নলবাৰীত আহিছে গতিকে ইতিমধ্যে অগপৰ সভাপতিয়ে কৈছে যে কোনো ধৰণৰ আউট লগা নাই কিন্তু তৃণমূল পৰ্যায়ত ক'ৰবাত এই বিষয়টো খুব বেছি অগপৰ সভাপতিয়ে যিটো বক্তব্য দিছে এতিয়ালৈকে সেইটো আমাৰ মিত্ৰ দলৰ সকলোৰে একেই বক্তব্য যে ইয়াত আৰু বেলেগকৈ ক'ব লগা নাই কাৰণ আমি মিত্ৰতাত আছোঁ অগপ আমাৰ বিশ্বস্ত মিত্ৰ গতিকে ৰাজ্যিক পৰ্যায়ত আমাৰ খুব ধুনীয়া চলি আছে আৰু ধুনীয়া চলিব ভৱিষ্যতৰ দিনত আৰু ৰাষ্ট্ৰীয় সমিতিৰ লগত যেহেতু মিত্ৰতাৰ দিশটো তেওঁলোকে প্ৰত্যক্ষভাৱে তেওঁলোকে চোৱা চিতা কৰে গতিকে আমি অগপৰ লগত আছোঁ আৰু অগপৰ লগত থাকিম কিন্তু তৃণমূল পৰ্যায়ত এই বিষয়টো মিত্ৰতাৰ এইটো এটা ৰূপালী জয়ন্তী বৰ্ষ যদি আমি চাওঁ 2001 চনত মিত্ৰতা আৰম্ভ কৰিছিল আৰু এতিয়া 2025 অৰ্থাৎ 26 25 বছৰ সম্পূৰ্ণ গতিকে এই ৰূপালী জয়ন্তী বৰ্ষত অগপৰ প্ৰতি কেনেকুৱা ধৰণৰ মৰ্যাদা বা বন্ধুত্ব সুলভ আপোনালোকক আচলতে আপুনি চাওক আমি অগপ বুলিয়েই নহয় মিত্ৰ দলৰ প্ৰতি
মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰি আছে। শক্তি সামৰ্থ্য থকাৰ পিছতো আমি আমাৰ চৰকাৰ, পূৰ্বৰ চৰকাৰ কওক, বৰ্তমানৰ চৰকাৰ কওক, কেন্দ্ৰত কওক, দিছপুৰত কওক, দিল্লীত কওক, দিছপুৰত কওক, আমি তেওঁলোক মিত্ৰতাত থাকিয়ে মিত্ৰপক্ষক লগত ৰাখিয়ে আমি চৰকাৰ গঠন কৰিছোঁ। আৰু যিমান আজি অসমৰ উন্নয়ন কাম হৈছে সেই কৃতিত্বটোত তেওঁলোকৰো অংশীদাৰ, তেওঁলোকৰ অংশীদাৰ মানে নহয় বুলি কোনেও নকয়। আমি সকলোৱে NDA হিচাপে তেওঁলোকো আমাৰ অংশীদাৰ। আৰু অগপ দল যিহেতু আমাৰ 2001 চনত তেওঁলোকৰ লগত আমাৰ প্ৰথম মিত্ৰতা হৈছিলে। তাৰ আগত ক'ৰবাত কেতিয়াবা হৈছিল যদিও অনানুষ্ঠানিকভাৱে কিবা বুজাবুজি ইত্যাদি হ'ব পাৰে, কিন্তু আমি অগপৰ লগত এই সময়খিনি আমি আমাৰ পাৰ কৰা সময়খিনি আমাৰ প্ৰাপ্তিৰ সময় আছিলে। গতিকে এনেকুৱা নহয় যে আমি ক'ৰবাত বহুত কিবা মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। ঠিক আছে, ক'ৰবাত আমাৰ চিট এটা তেওঁলোকে খেলিছে, তেওঁলোকেও জিকিছে, ইয়াত কোনো ধৰণৰ কথা নাই, কাৰণ এইটো আমাৰ যিটো বুজাবুজি, সেই বুজাবুজিটোৰ মানে আধাৰতে আমি এইখিনি কাম কৰিছোঁ। গতিকে এই বুজাবুজিটো 2026তো থাকিব আৰু সম্ভৱ হ'লে আগলৈও আমি আগবঢ়াই লৈ যাম। কিন্তু তৃণমূল পৰ্যায়ত এই বিষয়টো খুব আউট লাগিছে। দুই এজন তেনেকুৱা ধৰক মানে খাল সিঁচোতে কেতিয়াবা খালৰ মাজত দুই এটা শিঙি ওলাই যায়, তেওঁলোকে বুজিব সময় আহিলে। সকলোৱে জানে যে এতিয়া এই সময়ত নিৰ্বাচন জিকিব লগা হ'লে কেৱল আৱেগেৰে নিৰ্বাচন জিকিব নোৱাৰে। ব্যৱহাৰিক বাস্তৱিক পৃষ্ঠভূমি, ৰাজনৈতিক পৰিৱেশ, ভোটাৰ ৰাইজৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰশীল। গতিকে ৰাইজৰ যিটো আপোনালোকে যদি গোটেই কথাখিনি চাবলৈ যায় তেতিয়া নিশ্চয় দেখিব যে এতিয়া এটা উন্নয়নৰ পক্ষে ৰাইজে অৱস্থান কৰিছে। চৰকাৰখনে কাম কৰা কামক ৰাইজে আজি যথেষ্ট সন্তুষ্ট। কিন্তু তাৰ ভিতৰতো কিছু অংশ থাকিব, আমিতো 50% ভোট পাওঁ, 50% ভোটটো বিৰোধী থাকে, বিভিন্ন ভাগ হৈ থাকিলোঁ, বা কেতিয়াবা 53% ভোট পাইছোঁ, কেতিয়াবা 57% ভোট পাইছোঁ। কিন্তু কথাটো হ'ল কি, এই আমাৰ গৰিষ্ঠ সংখ্যক লোকে চৰকাৰখনৰ কাম কাজৰ প্ৰতি সন্তুষ্ট। আৰু এইখিনি কথা আমি দেখিছোঁ। এতিয়া হয়তো কোনোবাই প্ৰতিক্ৰিয়া দিব ছ'চিয়েল মিডিয়াত, আপোনালোকে এটা শ্লাইড দিব, তাত কিছুমানে প্ৰতিক্ৰিয়া দিব, প্ৰতিক্ৰিয়া দিয়াসকল বেছিভাগেই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰতিক্ৰিয়া দিয়াসকল। গতিকে যিটো সঁচাই, যিটো ভিজিবিলিটি আছে সেইটো ভিজিবিলিটি আপোনালোকেও দেখিছে, সাধাৰণ ৰাইজেও দেখিছে, সকলোৱে দেখিছে। গতিকে ইয়াত আমাক কিবা বঢ়াই টুটাই কোৱাৰ প্ৰয়োজন নাই। যিটো সঁচা সেইটো সঁচা, আৰু যিখিনি হৈ আছে সেইখিনি ভাল হৈ আছে, আৰু যিখিনি হ'ব সেইখিনি ইয়াতকৈ ভাল হ'ব।